লকডাউন দিয়া আজি 5 মাহ কাম বনো একো হোৱা নাই এফালে ৰাখিও আহি আছে ভণ্টিক কিবা এটা দিব লাগিব ঐ কি ভাবি আছ একো ভবা নাই অ তোৰ খবৰ ক बेख्याली में भी तेरा হেল্ল' কেকা ক'ত আছ কাম কৰি আছো ক জানো নহয় 1 তাৰিখে ঈদ মোক কিন্তু কাপোৰ লাগিব আকৌ দিম তোক দিদোনো কাক দিম তোৰ বাহিৰে মোৰ আছেনো কোন কচোন অকলে থাকি ভাল নালাগে সোনকালে আহিবি অ'কে যাম হ'ব দে মই কাম কৰোঁ কৰ বাই ঐ তই ভণ্টিক মিছা কথা কেলে ক'লি আৰুনো কি কৰিম কচোন তাই মোৰ বাহিৰে কোনো নাই টকাইক বুলি মোৰ পৰাই কিবা এটা আশা কৰে মই যেতিয়া এইবিলাক প্ৰব্লেমৰ কথা তাইক কওঁ তাই চিন্তা কৰি নাথাকিব জানো মোৰো একেই গতি ৰাখি আহি আছে ভণ্টিক কিবা এটা দিব লাগিব আমি কিবা এটা নহয় কিবা এটা উপায় ওলোৱাবই লাগিব নহ'লে কি মুখ লৈ যাম ব'ল যাওঁ ঘৰত আছনে আছো কোননো মই কৃষ্ণা আকৌ কিয় ৰে বহুত দিনৰ মূৰত লগ পালো আছো তোৰ খবৰ ভালেই ভাল আগতীয়াকৈ মোৰ ফালৰ পৰা একদম শুভেচ্ছা থাকিল দেই থেংক ইউ ইয়াৰ তোলেও থাকিল এতিয়া কথা পাতি থাকিবিনে চাহ খোৱাবি মই চাহ বনামগৈ পিছে তোৰ দাদা কেতিয়া আহিব ৰাতিকে ভাল বস্তু দিব ন ৰাখি আগে আহিব আৰু কি দিব নাজানো পাই মোক কাপোৰ দিব ঈদত মই বহুত এক্সাইটেড হৈ আছো জানো তাতে এবাৰ ঈদ আৰু ৰাখি একেলগে আহিছে মোৰ এটা কথা কি ভাল লাগে জানো আমাক যে আনিলে ইমান মৰম কৰে দাদা দুটা দিলে সিহঁত নহ'লে আমাৰ ট্ৰিপে হ'লহেঁতেন মই যাওঁ বহুত দেৰি হৈ গ'ল ভাল লাগিল আহিবি ঈদ খাব আহিবি দাদা ঠিক আছে আহিম অ'কে বাই এইকেইটাতো আমাৰে লগৰ সিহঁতিতো গাঁৱতে আছে ইহঁতৰ পৰাই কিবা এটা সহায় বিচাৰিব লাগিব হেল্ল' নয়ন ক ঐ মই প্ৰব্লেমত পৰিছোঁ কি হ'ল ক তইতো জানই কাম কাজ হোৱা নাই ৰাখিও আহি আছে ভণ্টি কিবা এটা দিব লাগিব তই পইচা অলপ ধাৰলৈ দিব পাৰিবি নেকি বুজি পাইছোঁ কিন্তু মোৰো বহুত পইচাৰ প্ৰব্লেম হৈছে মই দিব নোৱাৰিম এতিয়া চা মোৰ তাক তেনেকৈ নকবি প্লিজ মোৰ আৰু আৰখনৰ একেবাৰে বেয়া অৱস্থা পাৰিলে তই অজয়কো হেল্প কৰিব কবি প্লিজ হ'ব বাৰু দে দুখ নকৰিবি তই মই যিমান পাৰোঁ কিবা এটা কৰিম বাৰু আজি ৰাতিপুৱাই ফোন কৰিলে মোক মই কি বুলি সহায় কৰিম নিজৰে নাই নিজৰ প্ৰব্লেম হৈছে মানে মোৰ মা অপাৰেশ্যন কৰিব লাগে তাৰ কাৰণে মোক পইচা 20,000 টকা আছে মই নাপাওঁ কেতিয়া কেতিয়াবা হেল্প পাৰিলে মোৰ দেৰি হৈছে জানো কিন্তু বহুত ডাঙৰ কিবা এটা হৈছে
তাৰ কাৰণেতো এদিন তই পইচা মোক যোগাৰ কৰি দিছিল। মই কিবা এটা কৰিব লাগিব, আমাৰ বহুত বেয়া পাব কথাটো। এক কাম কৰ, অজয়লৈকে ফোন এটা কৰি লওঁ, তাৰ লগতে কথাটো পাতি লওঁ। অ'কে, তই নয়নৰ ঘৰলৈ যা, মই আঠজৰ ঘৰলৈ যাওঁ। হ'লে ওলাই আহ। গৈছো ৰ। কি মোক লৈ যাম মই পইচা কিমান হৈছে? 4,000 মান আনিছোহে। যাওঁতেনে 3,000। অঁ, ঠিক আছে যাবি যাবি। মই কাপোৰ ধুব যাওঁ। তই বেগটো চাবি হা। হেল্ল', এই আমি যাবলৈ ওলাইছোঁ। অঁ, কৃষ্ণ, বেগত মোৰ পইচা আছিলে দে। মোৰো আছিলে, এতিয়া চব শেষ হৈ গ'ল। এতিয়া কেনেকে ঘৰ যাম দে? কিমান কষ্টৰে পইচাকেইটা গোটাইছিলোঁ, যিকেইটা আছিলে চব গ'ল। ফোন লাগি আছে, উঠাই ল। भी तेरा ही ख्याल হেল্ল', কি কাপোৰ? অঁ, হ'ব দে। কি হলো? মুস্তাক আৰু অজয় বোলে। ভণ্টি কি কৰিছা? মুস্তাক দা, মই দাদালৈ বাট চাই আছিলো। দাদা ইমান দেৰি অহা নাই। আহক ভিতৰত। ঠিক আছে হ'ব ব'লা। ভণ্টি আপুনি বহকচোন, মই পানী আনিছো। ঠিক আছে যোৱা। এয়া পানী লওক। বাকী খবৰ? খবৰ ভালেই আৰু। আচ্ছা, মই কথা এটা ক'ব লাগিছিলে। মানে কি হ'ল, দাদা আহিব নোৱাৰিলে। দাদা কিবা কাম এটাত ফচি গ'ল, মানে প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে। দাদা নাহিলে এতিয়া মই ৰাখি পাইছো ন। কেলে মই দাদা আছিলোঁ, তুমি নিজৰ দাদা বুলি ভাবি ল'লে হয়। তুমি মোক কি হেৰি আকৌ নিজৰ দাদা বুলি ভাবিলে হয়। চাহ নাখাওঁ, আমি দেৰিছে, আমি যাব লাগে। তোমাৰ দাদাই এইটো দি পঠিয়াইছে, দাদা প্ৰব্লেম এটা হ'ল, আহিব নোৱাৰে। আমি যাওঁ। অঁ, ঠিক আছে ব'ল। চেনেলটো খুলি লৈছ দেই। फूलों का तारों का सबका कहना है, 1,000 में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, सबका कहना है। जब से मेरी आंखों से हो गई तू दूर, तब से सारे जीवन के फूलों का तारों का सबका कहना है, 1,000 में। গতিকে দাদাই তোমাৰ কাৰণে এটা গিফ্ট এটা দি পঠিয়াইছে, সেইটোকে ল'বা। আহিব, টেনশ্যন নল'বা, ঠিক আছে? ঠিক আছে, মই আহোঁ। নিজৰ দাদা বুলি আহিবা। এতিয়া বুজি পালি? তাকে এনেকুৱা বন্ধু পাবলৈ বহুত টান।
মই ভুল বুজিছিলোঁ। বন্ধু সদায় বন্ধুৱে বুজিছে। তই মোক কেতিয়া এৰি নাযাবি। আল্লাহ আমাৰ দোস্তি সদায় চালামৰ ৰাখক। কৃষ্ণ বলে এতিয়া যাওঁ, এটা চিন্তা কমিলে। সঁচাকৈ দেই। Thank you.